মন্ত্ৰীসভাৰ ৰদ বদলৰ এদিন পূৰ্বে মন্ত্ৰী সঞ্জয় কিষাণৰ পদত্যাগ সাহস জনজাতি উন্নয়ন মন্ত্ৰী আছিল সঞ্জয় কিষাণ তিনিচুকীয়া সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা সঞ্জয় কিষাণ সৰ্বানন্দ সোণোৱাল কেবিনেটতো মন্ত্ৰী আছিল এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ আমি আপোনাক জনাইছো মন্ত্ৰীসভাৰ ৰদ বদলৰ এদিন পূৰ্বে মন্ত্ৰী সঞ্জয় কিষাণে পদত্যাগ কৰিছে সাহস জনজাতি উন্নয়ন মন্ত্ৰী আছিল সঞ্জয় কিষাণ তিনিচুকীয়া সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা সঞ্জয় কিষাণ সৰ্বানন্দ সোণোৱালৰ কেবিনেটতো মন্ত্ৰী আছিল এক খবৰ আমি আপোনালোকক জনাইছো এক ৰাজনৈতিক খবৰ মন্ত্ৰীসভাৰ ৰদ বদলৰ এদিন পূৰ্বে মন্ত্ৰী সঞ্জয় কিষাণে পদত্যাগ কৰিছে সাহস জনজাতি উন্নয়ন মন্ত্ৰী আছিল সঞ্জয় কিষাণ তিনিচুকীয়া সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা সঞ্জয় কিষাণ সৰ্বানন্দ সোণোৱাল কেবিনেটতো মন্ত্ৰী আছিল আৰু এই সন্দৰ্ভত আমি অধিক জানিবলৈ চেষ্টা কৰিম এই ফোন লাইনত আমি সংযুক্ত হৈছো আৰু এই মুহূৰ্তত আমি ফোন লাইনত সংযুক্ত হৈছো চিফ মেনেজিং এডিটৰ আছে জাৰি হুছেইনৰ সৈতে হয় জাৰি দেখিবলৈ পোৱা গৈছে মন্ত্ৰীসভাৰ ৰদ বদল কৰা হ'ব এদিন আছে মাথো কিন্তু তাৰ পূৰ্বে দেখিবলৈ পোৱা গৈছে সঞ্জয় কিষাণে পদত্যাগ কৰিছে আমি আপোনাৰ পৰা এই সন্দৰ্ভত আৰু অধিক জানিব বিচাৰিম জাৰি হয় এটা মই ভাবো ইন্টাৰেষ্টিং এটা মুভ পলিটিক্যাল ডেভেলপমেন্ট এটা ৰাজনৈতিক এটা খবৰ বুলি ক'ব লাগিব যে সঞ্জয় কিষাণৰ পদত্যাগ মন্ত্ৰীসভাৰ ৰদ বদল বা সম্প্ৰসাৰণৰ প্ৰাক্ষণত আৰু এইটোৱে দুটা ডেফিনেটলি দুটা তিনটা বস্তু ইংগিত কৰিব যে তেওঁ যেহেতু টি আৰু লেবাৰ ৱেলফেয়াৰ মিনিষ্টাৰ টি ট্ৰাইব আৰু লেবাৰ ৱেলফেয়াৰ মিনিষ্টাৰ হয় চ' নিশ্চিতভাৱে তেওঁৰ বিপৰীতে যেনেকে পৰিমল শুক্লবৈদ্য বৰাক ভেলীৰ বিপৰীতে আমি ধৰি লৈছো যে খ্ৰীষ্টানটো পালক দিব বুলি ধৰি লৈছো তেওঁক ৰিপ্ৰেজেণ্ট কৰিব ঠিক তেনেকে চাহ জনজাতীয় এজন লোকে ৰিপ্লেচ কৰিব এতিয়া যদি আমি চাওঁ মোৰ দৃষ্টিত দুগৰাকী আছে দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা আৰু আপোনাৰ ধৰক তেৰছ গোৱালা আছে আৰু নহলে ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালা আছে চ' তেৰছ গোৱালা বা ৰূপেশৰ মাজতেই কোনোবা এজনে এই দায়িত্বটো দিব বুলি ধাৰণা কৰা হৈছে চ' তেৰছ গোৱালা বা ৰূপেশৰ মাজতেই এগৰাকীক সঞ্জয় কিষাণৰ ঠাইত দিয়াৰ এটা সম্ভাৱনা ডেফিনেটলি আছে বুলি মই ভাবো আৰু যদি আপুনি যদি কয় যে আৰু সম্প্ৰসাৰণত কি হ'ব পাৰে এটাটো মুখ্যমন্ত্ৰী মুখৰ পৰাই কৈ আছে যে বৰাক ভেলীত এজন দিব লাগিব চ' আমি যিমান দূৰ গম পাইছো সেইজন ব্যক্তি খ্ৰীষ্টানটো পাল হ'ব আৰু সঞ্জয় কিষাণৰ ঠাইত এগৰাকী জনজাতীয় প্ৰতিনিধি তেৰছ গোৱালা বা ৰূপেশ গোৱালাৰ নাম মই ইতিমধ্যে কৈছো আৰু হয়তো এজন বা আৰু দুজন বিধায়ক মন্ত্ৰী হোৱাৰ হয়তো মন্ত্ৰীসভাত তেওঁলোকে স্থান পাব পাৰে হয়তো দুজনৰ পৰা চাৰিজনৰ ভিতৰত হয়তো নতুন মন্ত্ৰীসভাখনত স্থান পোৱাৰ কথা আছে যে এজন লোৱা কথা আছিলে এজনৰ ঠাইত এতিয়া আমি নিশ্চিতভাৱে দুজন হলেই আৰু দুজন হয়তো হ'ব পাৰে চ' মই এইটোৱে ক'ম যে দুজনৰ পৰা চাৰিজনৰ ভিতৰত নতুন মন্ত্ৰীসভাত স্থান পাব আৰু এই বস্তুটো আজি সন্ধিয়াৰ ভিতৰত তেওঁলোকৰ নাম ফাইনেলাইজ হ'ব সঠিক সিদ্ধান্ত মানে আমি হয়তো গম পাম এটা নিশ্চিতভাৱে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত হয়তো চাৰিজনৰ পিছত হয়তো সভাপতিৰ প্ৰশ্ন আহিছিলে কিন্তু আমি যিমান দূৰ গম পাইছো যে সভাপতি বিজেপিৰ সভাপতি ভৱেশ কলিতা বৰ্তমান আছে আৰু তেওঁ হয়তো হাল সলনি তেনেকুৱা ধৰণৰ হাল সলনি নহ'ব পাৰে বুলিহে গম পাইছো চ' এই মুহূৰ্তত এটাই খবৰ যে সঞ্জয় কিষাণৰ পদত্যাগ সঞ্জয় কিষাণৰ ঠাইত তেৰছ গোৱালা দুলীয়াজানৰ বিধায়ক নহলে ৰূপেশ ডুমডুমাৰ বিধায়ক যিকোনো এজন হ'ব খ্ৰীষ্টানটো পাল হ'ব আপোনাৰ পৰিমল শুক্লবৈদ্য ঠাইত আৰু এজন বা দুজন আৰু মন্ত্ৰী সভাত সোমোৱাৰ সম্ভাৱনা আছে এইখিনিয়ে এই মুহূৰ্তৰ ডাঙৰ খবৰ বুলি ক'ব লাগিব মেদিনী হয় জৰি আপোনাক ধন্যবাদ জনাইছো আৰু এই মুহূৰ্তৰ ৰাজনৈতিক মহলৰ এক ডাঙৰ খবৰ আমি আপোনালোকক জনাইছো মন্ত্ৰীসভাৰ ৰদ বদলৰ এদিন পূৰ্বে মন্ত্ৰী সঞ্জয় কিষাণৰ পদত্যাগ আৰু মন্ত্ৰী সঞ্জয় কিষাণৰ পদত্যাগে কেইবাটাও ইংগিত বহন কৰা দেখিবলৈ পোৱা গৈছে আৰু সাহস জনজাতি উন্নয়ন মন্ত্ৰী আছিল সঞ্জয় কিষাণ